Hello everyone. আপোনালোকে চাই আছে জ্ঞানশীলা আৰু আজি এই ভিডিঅ'টোত মই লৈ আহিছো ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড চিটিজ অন ৰিভাৰ বেংক কোনটো নদীৰ পাৰত কোনখন চহৰ অৱস্থিত গোটেইখিনি আমি ডিসকাস কৰিম যিখিনি ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আহিবলগীয়া আসাম পুলিচ এসআই আসাম পুলিচ কনষ্টেবল ডিএমই আসাম টেট সকলো পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেন্ট হয় স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ঠিক আছে আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই যদি হে নাই কৰা তেতিয়া সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেট সমূহ তোমালোকে সময়মতে পাই থাকা তো ফাৰ্স্ট আমি ডিসকাস কৰিম যিখিনি ওয়াৰ্ল্ড সিটি আছে সেইখিনি ডিসকাস কৰিম কোনখন সিটি কোনটো নদীৰ পাৰত অৱস্থিত তো পেৰিছ চহৰখন হৈছে কোনটো নদীৰ পাৰত অৱস্থিত তো এটোটো এবাৰ পেৰিছত কি হৈছিল অলিম্পিক হৈছিল তাৰ কাৰণে এবাৰ সকলে গম পাইছে পেৰিছ চহৰখন কোনটো নদীৰ পাৰত অৱস্থিত আছে সেইন নদীৰ পাৰত অৱস্থিত হয় পেৰিছ চহৰখন নেক্সট হৈছে লণ্ডন হয় কত থেমছ নদীৰ পাৰত অৱস্থিত লণ্ডন হয় নিউয়ৰ্কখন হয় হাডসন নদীৰ পাৰত অৱস্থিত তাৰ পিছত কায়ৰো ইজিপ্তৰ কায়ৰো চহৰখন আছে নীল নদীৰ পাৰত অৱস্থিত হয় এইখন চহৰ তাৰ পিছত নেক্সট আছে চাইনাৰ সাংঘাই চহৰখন কি নদীৰ পাৰত অৱস্থিত হয় ইয়াংজে ইয়াত মই অপচন হিচাপত দিয়া নাই কোৱেশ্চন আনসাৰ এটো এনেকে দিছো ডাইৰেক্ট মনত ৰাখিবা তোমালোকে এবাৰত মনত নাথাকিলে স্ক্ৰিনশ্বট ৰাখি থৈ দিবা নাইবা নোট কৰি থৈ দিবা সাংঘাই চাইনাখন হৈছে ইয়াংজে নদীৰ ওপৰত আৰু বেংকক যিখন আছে থাইলেণ্ডৰ বেংকক চহৰখন হয় চাও ফ্ৰেয়া ৰিভাৰ ওকে তাৰ পিছত নেক্সট আছে বুদাপেষ্ট কোনটো নদীৰ পাৰত অৱস্থিত হয় ড্যানিউব নদীৰ পাৰত অৱস্থিত হয় ওকে নেক্সট আছে ভিয়েন্না অৱস্থিত হয় এখনো ড্যানিউব নদীৰ পাৰত দুখন চহৰ অৱস্থিত মনত ৰাখিবা এখন হৈছে বুদাপেষ্ট আনখন হৈছে ভিয়েন্না ঠিক আছে তাৰ পিছত ইটালীৰ ৰোম চহৰখন আছে কোনটো নদীৰ পাৰত ইটালীৰ ৰোম চহৰখন আছে টাইবাৰ নদীৰ পাৰত নেক্সট আছে মস্কো ৰাছিয়াৰ ৰাজধানী মস্কো কোনটো নদীৰ পাৰত মস্কোৱা নদীৰ পাৰত অৱস্থিত হয় মস্কো সিডনীখন আছে প্ৰমত্ৰা ৰিভাৰৰ পাৰত অৱস্থিত হয় সিডনী ওকে এইখিনিলৈকে হৈ গল নেক্সট আমি আছে কি টোকিও আছে কোনটো নদীৰ পাৰত অৱস্থিত জাপান টোকিও হয় সুমিডা ৰিভাৰ ওয়াশিংটন ডিসি আছে পটমেক নদীৰ পাৰত অৱস্থিত হয় ওয়াশিংটন ডিসি লাহোৰখন অৱস্থিত হৈছে ৰাবি নদীৰ পাৰত পাকিস্তান লাহোৰ আৰু ইৰাকৰ বাগদাদ অৱস্থিত হয় টিগ্ৰিছ নদীৰ পাৰত ঠিক আছে আৰু হামবাৰ্গ অৱস্থিত হয় এলবে নদীৰ পাৰত ওকে এইখিনিলৈকে হৈ গল তাৰ পিছত আমি ডিসকাস কৰিম আমাৰ ভাৰতৰ যিখিনি চহৰ আছে কোনটো নদীৰ পাৰত কোনখন চহৰ অৱস্থিত হয় ভাৰতৰ আগ্ৰা কত অৱস্থিত হয় যমুনা নদীৰ পাৰত অৱস্থিত হয় আহমেদাবাদ কত হয় সবৰমতী নদীৰ পাৰত হয় গুজৰাটৰ আহমেদাবাদ অযোধ্যা কোনটো নদীৰ পাৰত অৱস্থিত একেবাৰে ইম্পৰ্টেন্ট সৰায়ু নদীৰ পাৰত অৱস্থিত হৰজু নদী নাইবা সৰায়ু নদীও বদ্ৰীনাথ হ'ব লাগিছিলে বদ্ৰীনাথ কোনটো নদীৰ পাৰত অৱস্থিত অলকানন্দ নদীৰ পাৰত অৱস্থিত হৈছে বদ্ৰীনাথ নেক্সট আছে বৰেলি অৱস্থিত হয় ৰাম গংগা নদীৰ পাৰত বৰেলি এতিয়ালৈকে পৰীক্ষাত বৰেলিটো অহা নাই তো নেক্সট এনেকুৱা বিলাক ইম্পৰ্টেন্ট হয় যিখিনি অহা নাই তাৰ পিছত আছে কটক চহৰখন অৱস্থিত হয় মহানদীৰ পাৰত অৱস্থিত হয় কটক চহৰ নেক্সট আছে দিল্লীখনো কত অৱস্থিত হয় যমুনা নদীৰ পাৰত হয় আগ্ৰা দিল্লী দুইখন যমুনা নদীৰ পাৰত হয় হায়দৰাবাদ অৱস্থিত হয় মুছি নদীৰ পাৰত এটোটো পৰীক্ষাত এতিয়ালৈকে বহুবাৰ আহিছে ডিএইচএস পৰীক্ষাত এটো আহিছে হায়দৰাবাদ মুছি নদীৰ পাৰত জৌনপুৰ অৱস্থিত হয় গোমতী নদীৰ পাৰত মথুৰা অৱস্থিত হয় যমুনা নদীৰ পাৰত নাসিক অৱস্থিত হয় গোদাবৰী নদীৰ পাৰত আছে নাসিক আৰু পানাজী মানে হৈছে গোৱাৰ ৰাজধানী ওকে পানাজী হৈছে গোৱাৰ ৰাজধানী এইখন আছে মণ্ডোবী নদীৰ পাৰত ওকে ক্লিয়াৰ এইখিনিলৈকে নেক্সট আছে শ্ৰীনগৰ কত অৱস্থিত হয় জেলুম নদীৰ পাৰত সুৰত কত অৱস্থিত হয় গুজৰাটৰ সুৰত তাপ্তি নদীৰ পাৰত উজ্জয়ন কত আছে কোনটো নদীৰ পাৰত শিপ্ৰা নদীৰ পাৰত বাৰাণসী কত আছে বাৰাণসী আছে গংগা নদীৰ পাৰত এটো সকলোৱে জানা বিজয়বাড়া আছে কৃষ্ণা নদীৰ পাৰত কলকাতা আছে কত এটোও জানা হুগলী নদীৰ পাৰত
ওকে ক্লিয়াৰ এইখিনি হয় শ্ৰীনগৰ সুৰত উজ্জয়ন বাৰাণসী বিজয়ৱাড়া কলকাতা নেক্সট আছে বেংগলোৰ বেংগলোৰ ক'ত অৱস্থিত হয় বিশ্বভাৰতী বেংগলোৰ আছে বিশ্বভাৰতী নদীৰ পাৰত লক্ষ্ণৌ আছে গোমতী নদীৰ পাৰত গোৱালিয়ৰ আছে চম্বল নদীৰ পাৰত গয়া আছে ফাল্গু নদীৰ পাৰত বডোদৰা আছে বিশ্বমিত্ৰী নদীৰ পাৰত ওকে এইখিনি হয় কোনখন নদীৰ পাৰত কোনটো নদীৰ পাৰত কোনখন চহৰ অৱস্থিত এনেকুৱা ভিডিঅ'বিলাক একচুৱেলি এক্সামৰ আগে ৰিভিজন কৰাৰ কাৰণে বহুত ভাল হয় বহুত ধুনীয়া হয় গোটেইখিনিতে এটা ভিডিঅ'টো গোটেইখিনি তোমালোকে ইনফৰমেশ্যন পাবা তো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা বা দুটা কুৱেশ্যন যিকোনো পৰীক্ষাত এনেকুৱা প্ৰশ্ন এটা বা দুটা থাকিবই ঠিক আছে থেংক ইউ সো মাচ আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু লগতে আমাৰ ইংলিছ গ্ৰামাৰৰ ক্লাছ মই ষ্টাৰ্ট কৰিছোঁ যোৱাকালি প্ৰিপজিশ্যনৰ ওপৰত ভিডিঅ' এটা দিছোঁ আকৌ আগলৈও পাবা যিমানখিনি পাৰোঁ আসাম পুলিচ SI কনষ্টেবল আসাম টেট DME এক্সামৰ কাৰণে ভিডিঅ' কণ্টিনিউ কৰিবলৈ মই চেষ্টা কৰিম অ'কে চ' থেংক ইউ সো মাচ টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ সুন